যোৱাকালি হৈ যোৱা শিল বৰষুণৰ ফলত এখন সপোনৰ ঘৰ চালনীৰ দৰে ফুটা ফুটা কৰি থৈ গুচি গ'ল। ঘৰ এটা লাগে বিশেষ থাকিবলৈ, কোনো মতামত নাই। খুটা এটা পুতিবলৈও মতামত নাই, এখন বদলি কৰিবলৈ মতামত নাই, কিবা এটা নিবলৈও মতামত নাই। সেইকাৰণে মোক ঘৰ এটা যেন দিয়ক। মই হিমন্ত বিশ্ব মই ইয়াকে অনুৰোধ কৰিছোঁ। পোৱা নাই কি ঘৰ কি টিউবেল কি বা অন্য বস্তু বুলিবলৈ নাই নাই নাই। ল'ৰা ছোৱালী কৃষকো এটা পোৱা নাই। কেনেকে কি হৈ গৈছে নাজানো। আপোনালোকক আজি একেবাৰে দুখেৰে জনাওঁ যে পোনপ্ৰথমে আপোনালোকক এটাই অনুৰোধ জনাম, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু সকলোৱে জানে, গম পাইছেই য'ত য'ত আপোনাৰ যোৱাকালি আপোনাৰ ধাৰাসাৰ শিলাবৃষ্টি, বৰষুণ, ধুমুহা, বজ্ৰপাত কিমান ডাঙৰকৈ আহিছে সকলোৱে গম পাইছে। সেই হৈ যোৱাৰ ফলত আমাৰ গাঁৱতে বহুকেইঘৰ ঘৰৰ টিংপাত ফুটি চালনীৰ দৰে হৈ গৈছে। আৰু মই আজি আহি আমাৰ গাঁৱৰ এঘৰত উপস্থিত আছোঁহি। তেনে যি কালি হৈ গ'ল তেনেকুৱা এটা পৰিস্থিতি। আৰু তেনেকুৱা এঘৰ আমাৰ গাঁৱৰ এঘৰ মানুহত মই উপস্থিত আছোঁহি। আপোনালোকক দেখাম কিছু পৰিৱেশ। আৰু আপোনালোকে ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰিব, মানে শ্বেয়াৰ কৰিব মানে অকণমান আপোনালোকৰ সহায় লাগিব। সেইকাৰণে আপোনালোকক শ্বেয়াৰ কৰিবলৈ মই অনুৰোধ জনাই আছোঁ। আৰু মই পোনপ্ৰথমে আপোনালোকক মই সেই ঘৰখনৰ কিছু পৰিৱেশ দেখাই ল'বলৈ বিচাৰিম ভিতৰত। আহক ভিতৰলৈ যাওঁ আৰু ভিতৰৰ সেই কেনেধৰণৰ পৰিৱেশ, সেই পৰিৱেশটো আমি চাই লওঁ। তাৰপাছত আমি সবিশেষ কথা পাতিম এই বিষয়ে। বলক। এইখনেই হৈছে দীপালী বৰুৱাৰ বাসগৃহ। আৰু যোৱাকালি ধাৰাসাৰ শিল বৰষুণে ফুটা ফুটা কৰি থৈ যোৱা এইখনেই হৈছে সপোনৰ ঘৰখন। এক বেয়া লগা পৰিৱেশ। আৰু আপোনালোকে দেখিলে কেনেকুৱা এটা পৰিস্থিতি যোৱাকালি সন্মুখীন হৈ গ'ল তেখেতে। আৰু তেখেতে ইমান এটা বেয়া পৰিস্থিতিত পৰিহে তেখেতে মোক মাতিলে ভিডিঅ'টো বনাবৰ কাৰণে। আৰু আপোনাৰ বিশেষকৈ তেখেতৰ বৰ্তমান তেখেতৰ ঘৰত বুলিবলৈ কোনোৱে নাই। তেখেতে অকলেই থাকে। তেখেতে যোৱাকালিও অকলেই আছে। আৰু তেওঁলোকৰ পিতৃ মাতৃ বৰ্তমান নাই যিহেতু। আৰু তেখেতে অসম চৰকাৰক এটাই অনুৰোধ জনাব বিচাৰিব, কি বিচাৰিব তাকে আমি তেখেতৰ পৰা জানিম। আৰু কেনেধৰণে তেখেতে জীৱন নিৰ্বাহ কৰি আছে বৰ্তমানলৈকে আমি সেই বিষয়ে জানিম। কি ক'ব আপুনি? আপোনাৰ ঘৰখন কালি এনেদৰে ধ্বংস হৈ গ'ল, ফুটি গ'ল, আৰু তাৰ সন্দৰ্ভত আপুনি কি ক'ব আৰু কেনেদৰে চলি আছে আপুনি বৰ্তমান? মই লোকৰ হাজিৰা কৰোঁ, ধান লোৱা দিনত ধান দাওঁ, লোৱা দিনত ৰুওঁ। এতিয়া 2.0 পৰা হেৰি অৰুণোদয়টো পাইছোঁ বাৰু। সেইখন পোৱাৰ পৰা মই যথেষ্টখন সকাহ পাইছোঁ। 1 পইণ্টত মই নাপালোঁ, 2 পইণ্টৰ পৰা পাইছোঁ। যিকণ খেতি অকণমান পাওঁ আগতে, এতিয়া যোৱাবাৰৰ পৰা সেইকণো মাটিকণ লৈ গ'ল নদীয়ে, এটাও ধান নাপালোঁৱে মই। এতিয়া হাজিৰা চাজিৰা কৰি এনেকৈ খাই আছোঁ। হাজিৰা কৰিবলৈ যাওঁ। ল'ৰা কেইটামানে মিলি টিংপাত কেঁচা আনি সেইদিনাখন লগাই থৈ গৈছে। বেছি অৱস্থা নাইকিয়া। এইফালেতো আপোনাৰ খেতি বাতিও নাই বুলি কোৱা শুনিছোঁ। খেতি বাতি নাই, এতিয়াতো আপুনি লোকৰ ঘৰত হাজিৰা কৰি চাউল কিনি খাবলগীয়া হৈছে। চাউল 5 কেজি পাওঁ, 5 কেজিটো নহয়গৈ। আৰু এইখিনি মই হাজিৰা কৰিয়ে তেনেকৈ খাওঁ। লেট্ৰিন বাথৰুম পাইছে? লেট্ৰিন পাইছিলোঁ আগতে, কিন্তু সেইটোও ভাগিলে অৱস্থাই নাই। চাব পাৰিব, অৱস্থাই নাই। আপুনি এতিয়া আপোনাৰ ঘৰটোৰ সন্দৰ্ভত আপুনি অসম চৰকাৰক কিবা ক'ব বিচাৰিব নেকি? ক'বলৈ বিচাৰিম যে মোক ঘৰ এটা লাগে বিশেষ থাকিবলৈ, কোনো মতামত নাই। খুটা এটা পুতিবলৈও মতামত নাই, এখন বদলি কৰিবলৈ মতামত নাই, কিবা এটা নিবলৈও মতামত নাই। সেইকাৰণে মোক ঘৰ এটা যেন দিয়ক। মই হিমন্ত বিশ্ব মই ইয়াকে অনুৰোধ কৰিছোঁ। ইমানে কম আৰু মোক বিশেষ ঘৰ এটা লাগে। আপুনি দেখিলেই কেনেকুৱা ধৰণৰ এটা সমস্যাৰ সন্মুখীন হৈ তেখেতে জীৱন কটাই থাকিবলগীয়া হৈছে। গতিকে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক এটাই অনুৰোধ জনাম, তেখেতে যাতে এই বিষয়টোত অকণমান গুৰুত্ব দি এই মানুহগৰাকীক অকণমান চকু দিয়ে বা অকণমান সেই যি অনুৰোধ আপোনালৈ আগবঢ়াইছে সেই অনুৰোধ ৰক্ষা কৰিব বুলি মই আশা কৰিছোঁ। আৰু ময়ো অনুৰোধ জনাম তেওঁক এইকণ সহায় কৰক বুলি, যাতে আপোনাৰ জৰিয়তে এইখিনি সহায় কৰে। আৰু আমাৰ বৰ্তমান আপুনি চাবলৈ গ'লে আমি 113 নং বিধানসভা সমষ্টিৰ আমাৰ ধেমাজি জিলাৰ জয়ৰামপুৰ গাঁও পঞ্চায়তৰ কমলপুৰ গাঁৱৰ
আৰু আমাৰ যেহেতু পঞ্চায়তটো নতুনকৈ আছে আমাৰ 9 নং ৱাৰ্ডে হ'ব ন আমাৰ 9 নং ৱাৰ্ডৰ হয় আৰু আপোনালোকে সেইখিনি আপোনালোকৰ সহায় কৰিব বুলি বহুত বেছি আশা কৰিলোঁ আৰু গৈছে কেনেকুৱা এটা পৰিস্থিতি আপোনালোকে জানে এখন ঘৰত এজনী মাইকী মানুহে কেনেদৰে এগৰাকী মাইকী মানুহে আপোনাৰ কেনেদৰে চলি থাকিবলগীয়া হৈছে লোকৰ ঘৰত হাজিৰা কৰিবলগীয়া হৈছে দিন হাজিৰা কৰিবলগীয়া হৈছে আকৌ চাউল কিনি খাবলগীয়া হৈছে তেতিয়াহ'লে চাওক কেনেকুৱা এটা পৰিস্থিতি তেখেতে সন্মুখীন হৈ আছে আৰু মই ইয়াতে ভিডিঅ' বনাবলৈ আহোঁতে আৰু ওচৰতে আমাৰ ইয়াতে আৰু এঘৰ মানুহ আপোনাৰ কালি বৰষুণ যিহেতু শিলাবৃষ্টি বৰষুণ ইয়ালৈ আহোঁতে আপোনাৰ ইয়াতো আমাৰ গাঁৱৰে আৰু আন এঘৰ ইয়াতে আপোনালোকে দেখিছে টিং কালি ফুটি অৱস্থা নাইকিয়া হৈ গ'ল আৰু মুঠতে গাঁৱৰ প্ৰায় কেইঘৰ মানুহৰ মানে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে কালি যিহেতু ইমান ডাঙৰ শিল বৰষুণ দিছে আৰু সেই ইমান শিল বৰষুণত ক'তনো আপোনাৰ এনেকুৱা টিংবিলাক আমাৰ ইয়াত থাকিব আৰু চাওক এতিয়া এই মানুহে কি কৰিব আপোনালোকে সেইটোকে ভাবি চাওক আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব অকণমান যাতে সহায় হয় তেওঁলোকৰ কাৰণে আৰু এনেকুৱা এটা পৰিস্থিতি কি ক'ম এইফালে ককা আছে কি ক'ব ককা আপোনাৰ কালি ঘৰখন ফুটি গ'ল আৰু চৰকাৰী ঘৰ পোৱা নাই বুলি কৈছে চৰকাৰী ঘৰ নাপোৱা মই হয় একো চৰকাৰৰ ফালৰ পৰা একোৱে পোৱা নাই একো পোৱা নাই হয় একো পোৱা নাই কি ঘৰ কি টিউবেল কি বা অন্য বস্তু বুলিবলৈ নাই নাই ল'ৰা ছোৱালী কৃষকো এটা পোৱা নাই কেনেকে কি হৈ গৈছে নাজানো অনলাইন কৰোঁ একো সুবিধা পোৱা নাই আজিলৈকে জিঅ'টেকত আপোনাৰ ঘৰৰ নাম অহা নাছিলে নেকি জিঅ'টেক নকৰিলে এইখিনিতে কেইঘৰমান থৈ গুচি গ'ল নহয় এই 5 ঘৰমান আছে পায় আমাৰ এইখিনিত আমাৰ পোৱা নাই আমাৰ এই সৰুটোৱে পোৱা নাই এইখিনিতে 2 ঘৰ 5-6 ঘৰ আছে এই খাপতে কিবা ক'ব বিচাৰিব নেকি অসম চৰকাৰক ক'ব বিচাৰি মানে আমি এতিয়া চৰকাৰ চাউল খোৱা যেতিয়া কিমান ধনী কিমান দুখীয়া চৰকাৰটো বুজি পাইছেই তাকে চাই এতিয়া আমাৰ ইয়াত দেখিছোঁ এতিয়া কিবা এটা সুবিধা নিদিলে আমি আৰু লোকৰ হাজিৰা কৰা ল'ৰা হাজিৰা কৰিবলৈ গ'ল এতিয়া কিবা এটা কৰিবলৈ এতিয়া উপায় নাই মাইকী মানুহকেইজনী আছোঁ আৰু দেখিছে ন বুঢ়া বৃদ্ধ এতিয়া মুঠতে আপোনাৰ অসম চৰকাৰৰ পৰা অকণমান সহায় বিচাৰিছে ঘৰ দেখিছে আপোনাৰ কালি ফুটি গ'ল ভাত বনাবলৈ উপায় নাই কালি এতিয়া গামলা পাতিব লাগিব তলত নহয় জানো এই আৰু পৰিস্থিতি আৰু মই অসম চৰকাৰক এটা অনুৰোধ জনাম তেওঁলোকক আপোনালোকে অকণমান সহায়ৰ হাত আগবঢ়াব বুলি মই আশা কৰিছোঁ আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ ইমানতে আজিৰ ভিডিঅ'টো সামৰণি মাৰিব লাগিব আজিলৈ এৰিছোঁ জয় আই অসম ধন্যবাদ